Guys, good morning. এতিয়া আহিছোঁ ওলাই। ৰাতিপুৱা বুলি ক'লেও হয় আৰু গুড ইভিনিং বুলি ক'লেও হয়। মানে অহাটো দেৰি হ'ল, 11টা বাজি গ'ল। আজি মানে এইটো কাৰণে দেৰি হৈছিল, কালি অলপ পোৱাটো দেৰি হ'ল আৰু কালি ভাড়াটো দেৰি হৈছে নে আহোঁতে ৰাতি হৈছে দেখা পাইছে। এতিয়া ওলাই আহিছোঁ, মাৰ্কেটত যাম, কেনে অৱস্থা চামগৈ। এতিয়া মোৰ গাড়ী চাৰ্জটো চাই লওক, পূৰা ফুলি আছে গাড়ী চাৰ্জটো। আৰু মই সন্ধিয়া দেখাই দিম কিমান টাইমত শেষ হ'ল আৰু কিমান টকা আজি ইনকাম হয় বাৰু চাই থাকক। আহি পালোঁ মাৰ্কেট, আৰু মাৰ্কেটত বৰ্তমান মই অনলাইন আছোঁ আৰু ভাড়াটোতো অহা নাই এতিয়ালৈকে। যদি আহে আজি চাৰ্জটো বাৰু এক্সট্ৰা চাৰ্জ যোনটো হয়তো দিছেনে নাই গম পোৱা নাই। কিন্তু এতিয়া যেতিয়া মাৰ্কেটত আহিছোঁ অলপ বতৰটো কিন্তু মানে বেলিটো কমাই দিছে, কিন্তু গৰমটো ওলাই আছে আৰু গাড়ীবিলাকো বহুত আছে আজি। কেনেকুৱা হয় বাৰু, এনেকৈ কালি দিনটো বেয়া হ'ল, আজিও যদি বেয়া হয় কথাটো ভাল নহ'ব আৰু। মোৰ মতেতো ভাল হ'ব লাগে। ৰাতিপুৱা মৰ্ণিং কৰাই নাই, এজন ল'ৰা আহিছে, চিম দি আছে। দুটা চিম ল'লোঁ, VI ভোডাফোন আৰু এটা জিঅ'। এটা পেকেটে দিছে, 50 টকাত 1.5 মাহ দিছে বোলে। সেইটো কাৰণে দুখন লৈ লৈছোঁ। চাওঁ, 1 মাহ ৰিচাৰ্জ কৰিলে যেনেকি 350 টকা যায়, 50 টকাত যদি চিম পাই আছোঁ দুখন লৈ লৈছোঁ। কমচে কমটো লাভ হ'ব, ৰাতিপুৱা বহনি নহ'লেও এটাতো লাভ আছে। বুকিং লাগিছে, একচেপ্ট কৰিলোঁ। মই আছিলোঁ বেহাৰবাৰীত, ইয়াৰ পৰা লাগিছে আপোনাৰ এইটো নালাপাৰা ফালে 1.5 কিলোমিটাৰ দূৰত। 1.5 কিলোমিটাৰ মই তাকে পিক আপ কৰিব গৈ আছোঁ। এইটো গণেশগুৰি কোন জেগা যায় গম পোৱা নাই, মানে গণেশগুৰি দেখাইছে। মই ড্ৰপ কৰি পেলাই জনাই দিম কিমান টকা পালোঁ আৰু ক'ত গৈছে। চাই থাকক, আগত পিক আপ কৰি লওঁ। নালাপাৰা, বেহাৰবাৰী যোনটো নালাপাৰা আছে সেইটো নালাপাৰা হয়। যাব লাগিব আপোনাৰ লেফ্ট চাইডে, নালাপাৰাৰ ভিতৰত। আহি পাইছোঁ আৰু পিক আপ লোকেশ্যনত। এইটো গৰম চাওকচোন, এইটো চাইডে ওচৰত পাহাৰ আছে, এইবিলাক কিয় ইমান ৰ'দ। আহি পালোঁ সেই লোকেশ্যন, এতিয়া লোকেশ্যনতে বহি আছোঁ। মেডামক ফোন কৰিলোঁ, আহি আছে। এইটো আপোনাৰ দেখাই দিছোঁ। এই চাইডে আছে আপোনাৰ গ্ৰীণ স্কুলখন, আৰু মই এইটো পিক আপ লোকেশ্যনতে ৰৈ আছোঁ। ইয়াৰ পৰা এতিয়া গণেশগুৰি যাব লাগিব মেডামজনী অহালৈকে। আহি পেলাই মেডামক ড্ৰপ কৰালোঁ আহি ইয়াত। তো যাম চাওকচোন কিমান দাম লাগি আছে। যাত্ৰাটো কৰিলোঁ, এই ভাড়াটো এতিয়া ড্ৰপ কৰালোঁ। এইটো ভাড়াত পালোঁ মই 169, 170 দিছে। মানে যাত্ৰাটো হ'ল আৰু এতিয়া আৰু 2 নম্বৰ ভাড়াটো কিমান টাইমৰ পিছত আহে। এতিয়া ইয়াত দেখিছোঁ গাড়ীবিলাক কম আছে, কিন্তু বুকিং বজা নাই। দিয়ক যেনেকৈ নহওক, ভাল হ'লেই হ'ল আজিৰ দিনটো। ঘণ্টা বহিলোঁ, এতিয়া ভাড়া লাগিছে এটা 70 টকা ভাড়া। একচেপ্ট কৰিবলগীয়া হৈছে ভাড়া নাই কাৰণে। তাকে যাওঁ, পিক আপ লোকেশ্যন অকণমান 200 মিটাৰ, তাকে গৈ পিক আপ কৰোঁ। ক'ত যায় গম পোৱা নাই, গণেশগুৰি চোৱা হ'ব চাগে। গৈ গ'লে ড্ৰপ কৰিম, দেখাই দিম। ইয়াতে নামিল, কাষ্টমাৰজন ৰেডিজনৰ লৈ আহিছিলোঁ। এইটো GMC মেডিকেল। এইটো ভাড়াটো আহিছিল GMC, এইটো 70 হৈ আছিল। মানে তেওঁ পে'মেণ্টটো কমাই দিছিল যেতিয়া বুক কৰিছিল, 80 টকা কৰি ল'লোঁ আৰু এই GMCত নমালোহি বৰ্তমান। 1 ঘণ্টা বহিলোঁ এই চিটি চেণ্টাৰ ওচৰত, ভাড়া নাই। এতিয়া এটা বুকিং লাগিছে, এইটো দিছপুৰ হস্পিটেলত আছে, তাকে গৈ পিক আপ কৰোঁগৈ। ক'ত যায় গম পোৱা নাই, মানে একচেপ্ট হৈ গ'ল টিপি থাকোঁতে। তাৰপিছত মই ড্ৰপ কৰি পেলাই দেখাই আছোঁ। আজি ভাড়া বহুত বেয়া। ভাড়াটো আনিছিলোঁ দিছপুৰ হস্পিটেলৰ পৰা, আনি পেলাই ইয়াতে নমাইছিলোঁ মানুহ ঘৰত। এইটো ভাড়াত পালোঁ মই 80 টকা। আৰু গৰম যিমান দিছে না, কালিতকৈ আজি বহুত গৰম। এই গৰমৰ কাৰণেও মানুহবিলাক ওলোৱা নাই, সেইটো কাৰণে ভাড়াবিলাক আজি কম। আজিলৈকে বেয়াই হ'ব, যি হওক দেখা যাওক আৰু। এতিয়া হ'ল বহি থকা, এতিয়া আৰু এটা বুকিং লাগিছে। তাতে মই 1 কিলোমিটাৰমান দূৰত আছে, মই তাতে গৈ আছোঁ। 1 কিলোমিটাৰ 800-700 মান হ'ব। তাতে মই গৈ আছোঁ পিক আপ কৰিবলৈ, আপোনালোকক দেখাম ড্ৰপ কৰিলোঁ। কাষ্টমাৰক আনি পেলাই ড্ৰপ কৰালোঁ। এইটো হ'ল GNRC এই দিছপুৰ হস্পিটেল। মাত্ৰ ড্ৰপ কৰালোঁ দিছপুৰ হস্পিটেলত, তাৰ পৰা আৰু এটা ভাড়া লাগিছে। সেইটো ভাড়া লৈ আহিলোঁ ইয়াত, এইটো ৰুক্মিণী গাঁও। আৰু যোনটো দিছপুৰ হস্পিটেলৰ ভাড়াত থৈছিলোঁ সেইটো পালোঁ মই 80 টকা, আৰু এইটো আহি বেলতলাত থ'লোঁ, সেইটো পালোঁ 90 টকা। এতিয়া আৰু এটা বুকিং লাগিছে, অলপ 700 মিটাৰমান দূৰত আছে, সেইটো পিক আপ কৰোঁগৈ। সেইটো বেলতলা যাব চাগে, সেইটো ড্ৰপ কৰি দেখাই দিম কিমান পালোঁ।
এই ভাড়াটো পিক আপ কৰালোঁ, এতিয়া লৈ আহি আছোঁ। এইটো লাষ্ট গেটত নামিব চাগে। গৈ আছোঁ কাষ্টমাৰটোক আহি পেলাই ড্ৰপ কৰালোঁ ইয়াতে লাষ্ট গেটত। পালোঁ মই 80 টকা। আৰু ইমান গৰম মাৰিছে, 35cc পাৰ হৈ গৈছে নেকি আজি। কিবা হৈ গৈছোঁ মানে ভাড়া মানে একচেপ্ট কৰিব মন যোৱা নাই। কত ভাড়া আহি আছে কিন্তু একচেপ্ট কৰা নাই গৰমৰ কাৰণে। আৰু এটা বুকিং আহিছে 1 কিলোমিটাৰ পিক আপ আৰু 1.5 কিলোমিটাৰ ড্ৰপ। তাকে যাওঁ, সেইটো পিক আপ কৰি পেলাই তাৰপিছত ড্ৰপ কৰিম। ভালো দেখিছেনে ইমান গৰম হৈছে আজি। এইটো মই পিক আপ লোকেশ্যনত গৈ আছোঁ পিক আপ কৰিবৰ কাৰণে। আপুনি নিজে চাওকচোন, আজি মিনিমাম 35cc মাৰি আছে আৰু মোৰ মোবাইলটো ৱাৰ্নিং মাৰি আছে। ৰ'দৰ কাৰণে গোটেই ৰাস্তা চাওকচোন কিমান ক্লিন দেখা গৈ আছে, আৰু গাড়ী নাই। এনে ৰাস্তাই গাড়ী বহি থাকে, আজি গাড়ীয়ে নাই। এনেকুৱা অৱস্থা হৈ গৈছে গুৱাহাটীত। গাড়ী আহি পালোঁহি পিক আপ লোকেশ্যনত। এইটো পিক আপ লোকেশ্যনতে আছোঁ। ইয়াতে আছে কাষ্টমাৰটো আহি আছে। মোক আহি ড্ৰপ কৰালোঁ। এইটো লোকেশ্যনতে আহি ড্ৰপ কৰাইছোঁ। এইটো বুকিঙত মই পালোঁ 80 টকা। ওচৰতে 1.5 কিলোমিটাৰ, মানে 1.5 কিলোমিটাৰ আছে। 80 টকাটো বেয়া হোৱা নাই, ঠিকে আছে। আৰু এটা ভাড়া আহিছে পাঞ্জাবাৰী নাগাঁও। 5 কিলোমিটাৰত 80 টকা দিছে, কোন যাব। আৰু এটা বুকিং আহিল, একচেপ্ট কৰিলোঁ। 270 মিটাৰ দূৰত আছে। তাক গৈ পেলাই পিক আপ কৰোঁ, দেখাই দি আছোঁ। ড্ৰপ কৰালোঁ, এইটো এপাৰ্টমেণ্টত ড্ৰপ কৰাইছোঁ। এইটো কামত যোনটো আছে এইটোত পালোঁ মই 80 টকা। ওচৰতে আছিল, সেইটো কাৰণে জল্দি হ'ল। আৰু বুকিংবিলাক বহুত ভাড়া কম দি আছে, সেইটো কাৰণে মই একচেপ্ট কৰা নাই। দৰকাৰ পৰিলে ঘৰত যামগৈ, কিন্তু শ্বৰ্ট ভাড়া ইমান কমত নাযায়। হ'ল বহি আছোঁ, ভাবিছিলোঁ ৰুমত যামগৈ। এতিয়া এটা বুকিং আহিল, একচেপ্ট কৰিছোঁ। জয়ানগৰ যাব, ছাৰ্ভেত আছে, তাত পিক আপ কৰোঁগৈ। 700-800 কিলোমিটাৰমান হ'ব ডিষ্টেঞ্চটো। তাক যাওঁ পিক আপ কৰি, জয়ানগৰ ড্ৰপ কৰিম, দেখাম কিমান পাইছোঁ। ৰামজানি গাড়ী ড্ৰপ কৰালোঁ। এইটো খানাপাৰা ৰাস্তা হয়। এইটো বুকিং আহিছিল ছাৰ্ভে পৰা, এইটো খানাপাৰা ওচৰতে। সেইটোত পালোঁ মই 80 টকা। এতিয়া অলপতে মুখিব লাগিব ইয়াতে। খানাপাৰা ৰাস্তা, এইটো 6 মাইলৰ চাইডে যায়। এইটো যোনটো 6 মাইলৰ ব্ৰিজ আছে আগত, এইটো আজি মানে গাড়ীবিলাক বহুতেই কম, গৰমৰ কাৰণে নেকি। চাওকচোন গাড়ীবিলাক অতি বেছি কম আছে আজি। 1 ঘণ্টাৰ ওপৰত হ'ল গাইজ বহিয়ে থকা, গৰমৰ কাৰণে বহি আছোঁ। এতিয়া এটা বুকিং আহিছে, একচেপ্ট কৰিছোঁ। 1 কিলোমিটাৰ দূৰত আছে, সেইটো পিক আপ কৰোঁগৈ। পাঞ্জাবাৰী যাব, সেইটো ড্ৰপ কৰি পেলাই মানে 80 টকামান পোৱা যাব চাগে, কাৰণ শ্বৰ্ট ভাড়া একচেপ্ট কৰিছোঁ। আৰু এই গৰমত মানে লং ভাড়াত গৈ লাভ নাই গৰমখনত, শ্বৰ্ট ভাড়া মাৰি আছোঁ। আৰু ঠাণ্ডা জেগা চাই বহি আছোঁ। অলপ কপিলত পিক আপ পালোঁহি পিক আপ লোকেশ্যনত। পিক আপ লোকেশ্যনতে আছোঁ। এইটো ঘৰৰ পৰা যাব, ৱেইট কৰিব কৈছে, দাদা এজন যাব পাঞ্জাবাৰী। তাতে ৱেইট কৰি আছোঁ। আৰু গৰমটো বহুত কমিছে চাচোন, ৰ'দটো চাগে ইমান নাই এতিয়া। অলপ পিছবেলা হ'ল না, এতিয়া ৰ'দটো অলপ কমিছে। আহি পেলাই এইটো ড্ৰপ কৰালোঁ। এইটো আপোনাৰ 6 বৰবাৰী যোৱা ৰাস্তা এইফালে, আৰু পিছফালে 6 মাইল যায়। ইয়াতে ড্ৰপ কৰালোঁ। এইটো লেন্সকাৰ্ট অফিচৰ ওচৰত। কাষ্টমাৰক ড্ৰপ কৰালোঁ, 83 হৈছিল। আৰু পে'মেণ্ট কৰিলে 80, মানে কৈছে 80 টকাত আহি থাকে বোলে। বিল হৈছে 83, মই দেখাই দিছোঁ। কৈছে নাই, আমি 80 টকাত আহি থাকোঁ। ঠিক আছে, হ'ব যাওক, নালাগে। কেনেকুৱা মানুহ কিছুমান পোৱা যায়, এনেই গৰম পইচা কমাইহে দিয়ে। দিয়ক, আৰু 2-3টা ভাড়া মাৰিম, আৰু তাৰপিছত ৰুমত যামগৈ। আৰু বহুত ভাগৰ লাগিছে গাইজ, বহুত ভোক লাগি আছিল। অলপ পৰঠা এটা খালোঁ আজি, খাই লৈ পেলাই এতিয়া বহি আছোঁ। বুকিং আহিয়ে আছে। ডাউন টাউনৰ ওচৰতে বহি আছোঁ। এইটো ছুপাৰ মাৰ্কেট হয়, এইটো ছুপাৰ মাৰ্কেট যায়, ইয়াতে বহি আছোঁ। মানে আজিৰ দিনটো গৰমৰ কাৰণে বহুত বেয়া হ'ল। মানে বুকিংটো দিলেও মানে যাবলৈ মন নাযাব, ইমান বেয়া বুকিং দি আছে। ৰেপিডোক আমি এতিয়া কমিশ্যন দি আছোঁ, তেওঁ মানে ইমান বেয়া বুকিং, কি ক'ব। আৰু এতিয়া ক'বলৈ গ'লে অ'লাটোহে ভাল হৈ আছে। মই ভাবিছোঁ কালিলৈ নহ'লে পৰহিৰ পৰা অ'লাহে চলাম। উবেৰটোতো বেয়াই, উবেৰটো আপোনাৰ 55 টকা ভাড়া দিয়ে। অ'লাটোত এতিয়া বোলে ভাল দি আছে। মই অ'লাটোত
চলাম গাড়ী, তাৰপিছত ভিডিঅ'ত দিম অ'লা চেলেঞ্জ কৰি পেলাই। আজিতো 1200মান টকা যদি হয় সেইটো বহুত। বৰ্তমান 900,000 ওচৰা-ওচৰি আছে, মানে 1200 টকা এটা কৰিলে মই যামগৈ। গাইজ এটা শ্বট ভাড়াৰ বুকিং আহি গৈছিল, একচেপ্ট কৰিলোঁ। এতিয়া আহি আছোঁ পিক আপ কৰিবলৈ। বেছি দূৰ নহয়, 500 মিটাৰ দূৰত আছে পিক আপটো। সেইটো মই পিক আপ কৰোঁ আৰু 2.5 কিলোমিটাৰ দূৰত ডিষ্টেঞ্চ আছে ড্ৰপৰ। সেইটো ড্ৰপ কৰি মই দেখাই দিম কিমান পাইছোঁ। বেক চাইডৰ ৰাস্তা হয়, যোনটো 6 মাইল ওলাই গৈ এইটো চাইডৰ পৰাই যাব। মই পিক আপ কৰিব গৈ আছোঁ। কাষ্টমাৰটোক আনি ইয়াতে ড্ৰপ কৰালোঁ। এইটো মেক্সত, এইটো যোনটো ৱায়াৰলেছত আছে, ড্ৰপ কৰালোঁ। পইচা দিছে চাওকচোন, পে'মেণ্ট দিছে। টকাটো চব খুচুৰা লৈ আহিছে, খুব চুপ ভাঙি আনিছে নেকি। গাইজ ৰাতিপুৱা আহিলোঁ 11টা বজাতে, 11টা ওচৰা-ওচৰি। এতিয়া বাজিব হৈছে 4:30 আৰু এটাই শ্বট ভাড়া আছিল, একচেপ্ট কৰি দিলোঁ। এতিয়ালৈকে মোৰ ৰেপিডত হৈছে 1054 আৰু অফলাইন এটা মাৰিছিলোঁ 150 টকা, মানে 1200 টকা হ'ল। আৰু আধা ঘণ্টামান চাম, যদি 200 টকামান হয় তেন্তে মানে মেকআপটো হৈ যাব, নহ'লে আৰু ৰুমলৈ যামগৈ। এইটোৱে চাগে লাষ্ট হৈ যাব, কাৰণ গৰমটো দিয়ে আছে। এতিয়া বোলো ঘৰত ইয়াতে গাড়ী চোৱা লাভ নাই এতিয়া না, এতিয়া গাড়ীৰ মানুহবিলাক ইমান ওলোৱা নাই আজি। কি কৰিবা আৰু মই আছোঁ এইটো হ'ল ৱায়াৰলেছৰ এইটো মেক্স ওচৰতে। মই মেক্সতে আছোঁ। যদি ইয়াৰ পৰা যদি এটা ভাড়া লাগিল, নহ'লে আৰু আগলৈ যাম, আগত গৈ পেলাই তাতে বহিম, নহ'লে চিধা ঘৰ ৰুমত যামগৈ। চাৰ্জটো দেখিছে আজি 1% গৈছে, 1000 টকা হৈ গৈছে। 1000 মানে 1200 টকা হৈ গ'ল। এনে আপোনাৰ নহয়, কিন্তু 3% আছে যদি আৰু 1% যাওক খৰচা কৰি পেলাই, খৰচা কৰিম যেনে তেনে, তাৰপিছত যামগৈ। আৰু ভাবিছোঁ এতিয়া ৰুমত যামগৈ। আৰু বহুত টাইম ৰখিলোঁ, মানে 50 বজা ভাড়া দি আছে আৰু ভাড়াটো বহুত কম দি আছে কাৰণে বোলো এনেই দৌৰি থাকি লাভ নাই গৰমত। ৰুমত যামগৈ। আৰু মোৰ আৰ্নিংটো হৈছে ৰেপিডত 1034 টকা আৰু অফলাইন ভাড়া এটাই মাৰিছিলোঁ 160 টকা, 150 টকাই 10 টকা এটা খাব দিছিল, চাহ খাব দিছিল। মানে টোটেল 1200 টকা এটা আজি দিনটোত হ'ল, অনলাইন অফলাইন মিলাই পেলাই। আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিলে কৰিব পাৰে, মই ৰিপ্লাই দি দিম। আৰু কোনোবাই যদি জইন হ'ব খোজে মোক কমেণ্ট কৰিব, মই নতুনকৈ জইন কৰাই দিম ৰেপিডত। ৰেপিডো হওক, অ'লা হওক, উবেৰ হওক, মই একাউণ্ট খুলি দিম যাক যাক দৰকাৰ আছে। তো আজিলৈ ইমানেই, বাই বাই।